অনুষ্ঠান পৰিবেশন কৰি বহুতৰে দৃষ্টিও আকৰ্ষণ কৰিলে। অৱশ্যে অনুষ্ঠান পৰিবেশন কৰি থকাৰ মাজতে হঠাৎ পিছলিও পৰিল তেখেত আৰু প্ৰচণ্ড ঠেকে চাওকালে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ। এয়া হৈছে পোনপটীয়া এখন প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। এইখন যে দৃশ্য দেখিছে, এয়া পোষ্ট পেলন আৰু পোষ্ট পেলনে অনুষ্ঠান পৰিবেশন কৰি দৰ্শকৰ মাজলৈ আহিবলৈ খোজোতেই হঠাৎ গুৰুহাৰ এটা অংশ এই চিৰিত লাগিল আৰু তাৰ পাছত পিছল খাই গ'ল। কিন্তু তাৰ পাছত কি হ'ল সেইখিনিও কম। আচলতে এজন শিল্পীয়ে কেনেধৰণে নিজৰ শিল্পী সত্তাক ধৰি ৰাখে তাৰে উদাহৰণ পোষ্ট পেলন। অৱশ্যে আন কেতবোৰ বিষয়ক লৈ বিতৰ্ক হৈছে অৱশ্যে, কাৰণ ভাৰতীয় সভ্যতা সংস্কৃতিৰ সৈতে পোষ্ট পেলনৰ অনুষ্ঠানৰ ধৰণ তেল পানীৰ দৰে। কিন্তু এয়া এটা সাংস্কৃতিক আদান প্ৰদান, সাংস্কৃতিক ভাৱ বিনিময়। সেয়েহে স্বাভাৱিকতেই যদিও আমাৰ আৰু তেওঁলোকৰ সংস্কৃতি পৃথক পৃথক, কিন্তু তাৰ মাজতেই আন বহুখিনি কাৰুকাৰ্য অৱশ্যে পোষ্ট পেলনে গুৱাহাটীত নকৰিলে। অৱশ্যে ধূম্ৰদণ্ডলৈ গীটাৰত সেই ধূম্ৰদণ্ড গুজি দিয়া সেই কামটো কৰিলে, কিন্তু তাৰ বাহিৰে কিন্তু বাহিৰত যেনেধৰণে গীটাৰ ভাঙি চিঙি চাৰখাৰ কৰা, সেই ভঙা চিঙা অংশবোৰ বিভিন্নজনক বিলাই দিয়া, সেইবোৰ কাম অৱশ্যে গুৱাহাটীত কৰা নাই। অৱশ্যে তেওঁলোকৰ PR টিমটোৱে এই বিষয়বস্তুবোৰ হয়তো চায় যে কোনখন দেশত কেনেধৰণৰ আদব কায়দা কৰিব লাগিব, কেনেধৰণৰ আচৰণ কৰিব লাগিব, আৰু দেশভেদে য'ত যেনেকুৱা ৰুচি সেই অনুসৰি তেওঁলোকে তেনেকুৱা ধৰণৰ কাৰুকাৰ্যবোৰ কৰে। কাৰণ তেওঁলোকে বিনোদন দিবলৈ আহে, দৰ্শকে যেনেধৰণৰ বিনোদন বিচাৰে তেনেধৰণে দিয়ে। গুৱাহাটীত অৱশ্যে এটা নিজস্ব আওতাত থাকি, এটা বিশেষ সীমাত থাকি তেওঁ অনুষ্ঠান পৰিৱেশন কৰা দেখিবলৈ পোৱা গ'ল। দুই এটা সৰু সুৰা কাৰ্যৰ বাহিৰে অন্য কোনো ডাঙৰ বিতৰ্কৰ সূত্ৰপাত নকৰিলে। দুই এটা কথা তেওঁলোকৰ ভাষাত, যিটো তেওঁলোকৰ ভাষাত সহজাত ৰকষ্টাৰ বা পপষ্টাৰবোৰে কৰে, তেনেধৰণৰ কিছু অশ্লীল বাক্যবান তেখেতৰ কথাত আছে, কিন্তু সেইখিনি তেওঁলোকৰ সেই ৰুচিটোৰ লগত মিলা, সেইটো অৱশ্যে তেওঁ সলাব নোৱাৰিলে। অভ্যাসবশতঃ পোষ্ট পেলনৰ কণ্ঠৰ পৰা ওলাই গ'ল। এতিয়া পোষ্ট পেলন যে পৰিলে, সেই পৰাৰ কথাটোকে অলপ ক'ব বিচাৰিছোঁ। আচলতে পোষ্ট পেলনে বৰ সাৱলীলভাৱে গীত গাই 15টামান গীত গালে, আৰু গীত গাই হাতত এটা গিলাচ লৈ, সেই গিলাচটোত কি আছিল নাজানো, বহুতে কৈছে যে তাত হুইস্কি বা তেনেধৰণৰ কিছু পানীও থাকিব পাৰে, ক'ব নোৱাৰি, তাত গৰম পানীও থাকিব পাৰে। সেই গিলাচটো লৈ নামি আহিছিল আৰু নামি আহোঁতেই পিছল খাই পৰিলে। অলপ ঠেকেচা খালে, কিন্তু পিছ মুহূৰ্ততে আকৌ পোষ্ট পেলন থিয় হৈ পুনৰ দৰ্শকৰ মাজলৈ গুচি গ'ল। মানে তেওঁ সেই সময়ত যিহেতু এজন পেছাগতভাৱে এনেধৰণৰ কাৰুকাৰ্যৰ সৈতে জড়িত ব্যক্তি, তেওঁ জানে যে এই সময়ত যদি তেওঁ অলপ কিং কৰ্তব্য বিমূঢ় হয়, তেনেহ'লে তেওঁৱেই লাজ পাব বা দৰ্শকো কিছু পৰিমাণে বিপাঙত পৰিব পাৰে। সেয়েহে তেওঁ লগে লগে উঠিলে, আকৌ পুনৰ দৰ্শকৰ ফালে দৌৰ দিলে। এইটো স্বাভাৱিক পৰিঘটনা, কাৰণ তেওঁ সহজভাৱে দৌৰি লৰা ঢপৰা কৰি সেই অনুষ্ঠান পৰিৱেশন কৰি আছিল, আৰু সেই অনুষ্ঠান পৰিৱেশন কৰাৰ মাজতে হঠাৎ পিছলি পৰিছিল, আৰু পিছলি পৰাৰ পাছত আকৌ পিছ মুহূৰ্ততে আকৌ তেওঁ থিয় দি পেলাই আকৌ দৰ্শকৰ মাজলৈ গ'ল, আৰু তেওঁৰ হাতত থকা গিলাচটো এগৰাকী দৰ্শকৰ ফালে আগবঢ়াই দিলে। মানে সহজ হ'বলৈ চেষ্টা কৰিলে আৰু সহজভাৱে তাৰপিছত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গ'ল। একো ডাঙৰ কথা নহয়, কাৰণ যিকোনো লাইভ কনচাৰ্টত এইবোৰ সৰু সুৰা ঘটনা হৈ থাকে। আৰু লাইভ অনুষ্ঠানত যিহেতু ইয়াত কোনো ৰিটেকৰ কথা নাই, ইয়াত সকলোৰে হাতে হাতে মোবাইল, আৰু সেই মোবাইলতেই দৃশ্যবোৰ বন্দীও হৈ আছিল, আৰু বহুতে সেই দৃশ্যবোৰ ইতিমধ্যে আপলোডো কৰি দিছে। আনকি গুৱাহাটীত যে পিছলি পৰিল, সেই পিছলি পৰা দৃশ্যটো যি আপলোড হ'ল, সেই আপলোডটোৱে আকৌ গোটেই আন্তঃৰাষ্ট্ৰীয় মঞ্চতেই বা আন্তঃৰাষ্ট্ৰীয় মানুহৰ মাজতেই ঠাই পালেগৈ, মানে বিয়পি গ'ল, ভাইৰেল হৈ গ'ল। এতিয়া গোটেই বিশ্বজুৰি সেই ক্লিপটো দেখিবলৈ পোৱা গৈ আছে। বহুতে ইনষ্টাগ্ৰামত সেই ক্লিপটো ভাইৰেল কৰিছে, বহুতে ফেচবুকত বা ইউটিউবত সেই ক্লিপটো ভাইৰেল কৰিছে। ইতিমধ্যেই কনচাৰ্ট লাইভ বা তেনেকুৱা ধৰণৰ কিছুমান পেজ, যিবোৰ পেজ আন্তঃৰাষ্ট্ৰীয়ভাৱে চলোৱা হয়, আমেৰিকাৰ মানুহে চলায়, সেই পেজবোৰতো এই কনচাৰ্টৰ মানে গুৱাহাটীৰ নামটো বৰ ধুনীয়াকৈ জিলিকি থকা আমি দেখিবলৈ পাইছোঁ। মানে যিটো অসম চৰকাৰে বিচাৰিছিল, সেই অনুসৰি এতিয়া গুৱাহাটীৰ নামটো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অলপ হ'লেও জিলিকি উঠিবলৈ সক্ষম হৈছে, আৰু বছৰত যদি 2-3টা এনেধৰণৰ কনচাৰ্ট কৰে, তেতিয়া হয়তো আৰু জিলিকিবলৈ সক্ষম হ'ব। কালি আমি যিসকল দৰ্শকক দেখিবলৈ পাইছিলোঁ, সেই দৰ্শকসকলৰ মাজত বেছিভাগেই উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ। অৱশ্যে গুৱাহাটী আৰু অসমৰ বিভিন্ন প্ৰান্তৰ দৰ্শকো আছিল। সলসলীয়াকৈ বা সুন্দৰভাৱে অসমীয়া কোৱা বহু দৰ্শকো আমি তাত দেখিবলৈ পাইছিলোঁ। সমান্তৰালভাৱে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ, মেঘালয়, মিজোৰাম, এই ৰাজ্যবোৰৰো দৰ্শকৰ আমি ভিৰ দেখিবলৈ পাইছিলোঁ কালিৰ এই অনুষ্ঠানৰ সময়ত। পোষ্ট পেলনৰ কথা যদি আমি ক'বলৈ যাওঁ, বয়স মাত্ৰ 30 বছৰ, আৰু অতি কম বয়সতে বিশ্বজুৰি পপষ্টাৰ পোষ্ট পেলনৰ কীৰ্তি বিয়পি পৰিছে। 1995 চনত এইগৰাকী পোষ্ট পেলনৰ জন্ম, 5 জুলাইত জন্মগ্ৰহণ কৰিছিল, আৰু নিউয়ৰ্কত জন্ম হয় পোষ্ট পেলনে। কিন্তু দুৰ্ভাগ্যজনকভাৱে 9 বছৰ বয়সতেই মাতৃক হেৰুৱাই পেলাইছিল। পাছত সতীয়া মাকৰ সৈতে আৰু পিতৃৰ সৈতে তেওঁ জীৱনৰ আৰম্ভণি কৰিছিল এটা ভিডিঅ' গেম, যিটো ভিডিঅ' গেমৰ নাম আছিল গীটাৰ হিৰো, আৰু সেই গীটাৰ হিৰো ভিডিঅ' গেমত পৰিয়েই তেওঁ গীটাৰৰ প্ৰেমত পৰিছিল।
আৰু তাৰ পাছতেই ইউটিউবত তেওঁ গীটাৰ বজাবলৈ শিকিছিল ইউটিউবৰ পৰাই গীটাৰ বজাবলৈ শিকি তাৰ পাছত 2015 চনৰ পৰাহে লাইমলাইটত আহিল মানে 2015 চনৰ পৰা 2025 চন এই 10টা বছৰতেই লাইমলাইটত আহি আজি কোটি কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে পোষ্ট মেলনৰ একোটা অনুষ্ঠানৰ বাবদ তেওঁ যিটো বৰঙনি লয় সেইটো হৈছে 20 কোটিৰ পৰা 55 কোটিৰ ভিতৰত এটা গুৱাহাটীৰ এই অনুষ্ঠানৰ বাবদ কিমান টকা লৈছে সেইটো আমি জ্ঞাত নহয় আৰু পোষ্ট মেলনে কালি এহাতে ধুম্ৰদণ্ড জ্বলাই গান গাই গ'ল সেইবোৰক লৈ বিভিন্ন ধৰণৰ কথা ওলাইছে কৈছে এয়া আমাৰ সংস্কৃতি নহয় স্বাভাৱিকতে এয়া আমাৰ সংস্কৃতি নহয় বহুতে ইয়াক অপসংস্কৃতিও আখ্যা দিছে কিন্তু এয়া মাত্ৰ এটা সাংস্কৃতিক আদান প্ৰদান আৰু আমি ইতিমধ্যে কৈছোঁ যে পিআৰ টিমটোৱে সেই বিষয়বস্তুবোৰ চাই ক'ত কেনেধৰণৰ আচৰণ কৰিব লাগিব গুৱাহাটীত সেয়েহে বৰ এটা হুলস্থুলীয়া আচৰণ তেওঁ কৰা নাই বা গুৱাহাটীত বৰ বেছি আন কাৰুকাৰ্য কৰা নাই যিটো আন্তঃৰাষ্ট্ৰীয় আন মঞ্চত তেওঁ কৰে সেইখিনি কৰা নাই কাৰণ ইয়াৰ গোটেই জনসাধাৰণৰ যিটো ৰুচি সেইটো অলপ ভিন্ন হয় সেই বিষয়বস্তুৰ ওপৰত লক্ষ্য ৰাখি তেওঁ সেই অন্য ধৰণৰ আচৰণবোৰ গুৱাহাটীৰ মঞ্চত অৱশ্যে কৰা নাই কিন্তু যি কি নহওক এখন বিশেষ ষ্টেজত বিলাসী ষ্টেজত এনে এক অনুষ্ঠানৰ সাক্ষী প্ৰথমবাৰলৈ গুৱাহাটীবাসী হ'ল উত্তৰ পূৰ্বাঞ্চলবাসী হ'ল আৰু দেশৰ ভিতৰত এইটো দ্বিতীয় অনুষ্ঠান এই অনুষ্ঠানৰ পৰা বহু কথা হয়তো শিকিবও পাৰি কেনেধৰণে একোখন আন্তঃৰাষ্ট্ৰীয় মঞ্চ সাজু কৰা হয় কেনেধৰণে এজন আন্তঃৰাষ্ট্ৰীয় তাৰকাক স্বাগতম জনোৱা হয় কেনেধৰণে এজন আন্তঃৰাষ্ট্ৰীয় তাৰকাই মঞ্চ দখল কৰে সেই সকলো কথা আছে ইয়াত লাইটৰ কাৰুকাৰ্যৰ কথা আছে সাউণ্ডৰ কথা আছে আন যিবোৰ আতচবাজি ফুটোৱা আছিল সেইবোৰৰ কথা আছে স্বাভাৱিকতে এই বিষয়বস্তুবোৰ লক্ষ্য কৰিবলগীয়া আছিল বুলিও বিভিন্ন দৰ্শকে সদৰি কৰিছে অনুষ্ঠান ভাল হ'ল বুলিয়ে বহুতে সদৰি কৰিছে অৱশ্যে তাৰ মাজতে একাংশ আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ কথাও সদৰি কৰিছে অনুষ্ঠান চাই ওলাই অহা দৰ্শকে কৈছে যে ভাল লাগিল চাই কিন্তু জুবিন গাৰ্গৰ সমান নহয় স্বাভাৱিকতেই জুবিন গাৰ্গৰ সমান কোনো হ'বও নোৱাৰে আমাৰ দৃষ্টিত অসমবাসীৰ দৃষ্টিত বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ দৰ্শকৰ দৃষ্টিত জুবিন গাৰ্গৰ কথা আকৌ এবাৰ কালিও আমি উচ্চাৰিত হোৱা শুনিবলৈ পালোঁ পোষ্ট মেলনে নিজেও জুবিন গাৰ্গৰ কথা ক'লে লেজেণ্ডাৰী জুবিন গাৰ্গ বুলি উল্লেখ কৰিলে পোষ্ট মেলনে কিংবদন্তি পুৰুষ বুলি আখ্যা দিলে পোষ্ট মেলনে অসমৰ প্ৰিয় শিল্পী জুবিন গাৰ্গক সেইটোৱে লাগে এজন আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ কণ্ঠত যদি আমি সেই কথাখিনি শুনিবলৈ পাওঁ সেইটো বৰ গুৰুত্বপূৰ্ণ কথা পোষ্ট মেলনে আগতেও যদি জুবিন গাৰ্গক জনা নাছিল কালি হয়তো ভালদৰে বুজি পাই গ'ল তেওঁৰ পিআৰ টিমে বা অসম চৰকাৰৰ তৰফৰ পৰা অথবা অসমৰ দায়িত্বত যিসকল ব্যক্তি আছিল এই অনুষ্ঠান আয়োজনৰ তেওঁলোকেও হয়তো কৈছিল তেওঁলোকৰ মুখৰ পৰাই জুবিন গাৰ্গৰ বিষয়ে সম্যক জ্ঞান পালে আনকি বিশ্বাস কৰক এজন বাহিৰৰ দৰ্শক আহিল পঞ্জাৱৰ পৰা আৰু পঞ্জাৱৰ পৰা আহি জুবিন ক্ষেত্ৰত গ'ল পোষ্ট মেলনৰ অনুষ্ঠান চাবলৈ আহিছিল কিন্তু ইয়াত আহি তেওঁ নিজেই ক'লে যে ইয়াত পোষ্ট মেলনৰ প্ৰতি সেই মানুহৰ উৎসাহটোতকৈ জুবিন গাৰ্গৰ প্ৰতিহে মানুহৰ বেছি আন্তৰিকতা আছে আৰু নিজেই গৈ জুবিন ক্ষেত্ৰত তেওঁ পৰিদৰ্শন কৰি আহিল তাৰ পাছত তেওঁ নিজেই কৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আৰু জুবিন গাৰ্গৰ জয়ধ্বনি তেওঁৰ মুখতো শুনিবলৈ পোৱা গৈছে মানে পোষ্ট মেলনৰ অনুষ্ঠান চাবলৈ আহি জুবিন প্ৰেমত হাবুডাবু হোৱা লোককো আমি কালি দেখিবলৈ পালোঁ এয়াই হৈছে জুবিন গাৰ্গৰ সত্তা সেই সত্তাই কালি পোষ্ট মেলনৰ অনুষ্ঠানকো চুই যোৱা আমি দেখিবলৈ পালোঁ যি কি নহওক বিভিন্ন দেশৰ সংস্কৃতিও আমি চাব লাগিব আমাৰো সংস্কৃতি অন্য দেশে চাব লাগিব সেইটোৱে আমি বিচাৰোঁ এই বিভিন্ন দেশৰ সংস্কৃতিৰ মাজত আমাৰ সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ অধিক হোৱাটোৱেই আমি কামনা কৰোঁ এইখিনি আছিল এই মুহূৰ্তৰ তথ্য আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ